কাৰ ভুলৰ বাবে ৰাঙলি হল বাক্সাৰ কাৰাগাৰ ন্যায়ৰ বাবে নে ব্যক্তিগত আক্ৰোশৰ বাবে এই হিংসা জিলা কাৰাগাৰৰ সন্মুখত হিংসাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া বুধবাৰৰ দিনটোত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰে নাম সাঙুৰ খোৱা 5 অভিযুক্তৰ কাৰাগাৰ যাত্ৰাৰ পাছতেই কুৰুক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ল বাক্সা হাজাৰ হাজাৰ লোক ওলাই আহিল নিয়ন্ত্ৰণৰ বাহিৰলৈ গ'ল পৰিস্থিতি যি ঘটনাই জোকাৰি গ'ল সমগ্ৰ ৰাজ্য বুধবাৰৰ ঘটনাক লৈ আজিও অব্যাহত পাৰচক্ৰিয়া সমগ্ৰ ঘটনাৰ বাবে একাংশই জগৰীয়া কৰিছে প্ৰশাসন যন্ত্ৰক সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে কেতবোৰ বিশেষ দৃশ্য শিলাবৰ্ষণ লাঠিচাৰ্জ গুলীচালনা যেন এক অবিভক্ত দিন আছিল বুধবাৰৰ এই দিনটো ঘটনাক লৈ এতিয়া উত্তাল হৈছে ৰাজ্যৰ সমাজ ৰাজনীতি চৰকাৰৰ ভূমিকাক লৈ ক্ষুব্ধ হৈ পৰিছে একাংশ লোক একেদৰে সংবাদ মাধ্যম আৰক্ষীৰ লগতে সাধাৰণ লোক আহত হোৱাৰ খবৰটোৱে সকলোকে মৰ্মাহত কৰি তুলিছে সামাজিক মাধ্যমত ব্যাপক ৰূপত ভাইৰেল হৈছে এগৰাকী আৰক্ষী বিষয়াৰ ময়মতালিৰ কেতবোৰ বিশেষ দৃশ্য এইজন এএছপি গীতাৰ্থ দেৱ শৰ্মা এনআৰচিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ পুত্ৰ গীতাৰ্থৰ বিৰুদ্ধে এতিয়া সামাজিক মাধ্যমত ক্ষোভৰ বৰষুণ জুবিনৰ অনুৰাগীৰ প্ৰতিবাদৰ সময়ত প্ৰথমে গীতাৰ্থই লাঠিচাৰ্জ কৰাৰ অভিযোগ সমগ্ৰ হিংসাত্মক ঘটনাৰ বাবে এএছপি গীতাৰ্থ দেৱ শৰ্মাক জগৰীয়া বুলি উল্লেখ কৰি শীঘ্ৰে বিষয়াগৰাকীক নিলম্বনত দাবী দল সংগঠন বিৰোধীৰ আমি সকলোৱে দেখিছোঁ গেটখন খুলি পেলাই কেনেধৰণে গুণাময়ে খেদি অহাৰ দৰে খেদি আহি লাঠিচাৰ্জ কৰিছে আৰু লাঠিচাৰ্জ কৰাৰ পিছত উত্তেজিত জনতাই শিলাবৰ্ষণ কৰিল আৰু পৰিস্থিতি নিয়ন্ত্ৰণাধীন হৈ গ'ল তৃতীয় পক্ষ যদি জড়িত আছে সেই তৃতীয় পক্ষৰ অন্যতম এজেণ্ট হ'ল গীতাৰ্থ দেৱ শৰ্মা জুবিন গাৰ্গৰ ন্যায় বিচৰা ৰাইজে শান্তিপূৰ্ণভাৱে কেৱল ইয়ালৈ আমাৰ জুবিনদাৰ মৃত্যুৰ অভিযুক্তসকলক আনিব নালাগে বুলিহে প্ৰতিবাদ কৰি আছিলে কিন্তু এডিশনেল এছপি কিবা দেৱ শৰ্মাজনে আকস্মিকভাৱে মানুহৰ ওপৰত আক্ৰমণ কৰিলে তাত থকা পুলিচৰ মানুহবিলাকেও কৈছে যে এনেকৈ আক্ৰমণ কৰি দিয়াটো মানুহক আক্ৰমণ কৰি দিয়াটো ভুল হৈছে জনতা শান্তিপূৰ্ণভাৱে শৃংখলিতভাৱে কেৱল প্ৰতিবাদ জনাইছিলে কৈছিলে যে আমাৰ বাক্সাত এই পপিয়া মানুহকেইটাক ৰাখিব নালাগে তেখেতে একদম ভি মহা দি আহি পেলাই লাঠিডাল লৈ এফালৰ পৰা মানে পিটিবলৈ ধৰিছে মানুহবিলাকক আৰু পিটাৰ লগে লগে কি হ'ল তাত পৰিস্থিতি বেয়া লৈ গুচি গ'ল গতিকে গোটেই সম্পূৰ্ণ কালি জগৰীয়া যিটো তাত পৰিস্থিতি হ'ল ইয়াৰ বাবে জগৰীয়া আছে পুলিচ প্ৰশাসনৰ এইজন ডিএছপি এজন সিদ্ধাৰ্থ দেৱ শৰ্মা এইজন তাত জগৰীয়া গতিকে এইজনক পোনপ্ৰথমতে গ্ৰেপ্তাৰ কৰিব লাগে আৰু তেখেতৰ যিটো পদ আছে পদটো খাৰিজ কৰিব লাগে বাক্সাৰ হিংসাত্মক ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াই ক'লে বাক্সাৰ ঘটনা অতি দুৰ্ভাগ্যজনক সাংবাদিকৰ ওপৰত আক্ৰমণ গ্ৰহণযোগ্য নহয় চৰকাৰৰ দায়িত্ব চৰকাৰে কৰি আছে ন্যায়ালয়ে ন্যায়ৰ ব্যৱস্থা কৰিব যোৱাকালিৰ বাক্সাত হোৱা ঘটনা অত্যন্ত দুৰ্ভাগ্যপূৰ্ণ আৰু আমাক সকলোকে দুখ দিছে ন্যায় প্ৰক্ৰিয়া চলি আছে আৰু চৰকাৰৰ দায়িত্ব চৰকাৰে কৰি আছে ন্যায় দিব ন্যায়ালয়ে এটা নিৰ্দিষ্ট সময় সকলো যেতিয়া আইনী প্ৰক্ৰিয়া চলে এটা নিৰ্দিষ্ট সময় লাগে কালি পুলিচ কৰ্মীৰ লগতে প্ৰায় 10জনমান সাংবাদিকৰ ওপৰত যি ধৰণৰ আক্ৰমণ হ'ল সেই আক্ৰমণো আমাৰ গণতন্ত্ৰৰ ওপৰত আঘাত যি সাংবাদিকে জুবিন গাৰ্গৰ ঘটনাটোৰ পিছৰে পৰা দিন ৰাত একাকাৰ কৰি আছে ৰাইজক দাৰৰ খবৰ দাৰে দিয়াৰ চেষ্টা কৰি আছে সেই সময়ত সাংবাদিকক আক্ৰমণ কৰা ঘটনাটোৱে কিছুমান নতুন মানে ইংগিত দিছে এইসকল কোন সাংবাদিকক আক্ৰমণ কৰা পুলিচক আক্ৰমণ কৰাসকল কোন গতিকে ইয়াৰ তদন্ত নিশ্চয় চৰকাৰে কৰিব লাগিব
বাক্সাত সংঘটিত ঘটনাক লৈ গৰজি উঠিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা আৰু আটাচু নেতা বসন্ত গগৈও। এটা স্বতঃস্ফূৰ্ত প্ৰতিবাদ হৈছে। জুবিন গাৰ্গক ভাল পোৱা মানুহখিনিয়ে স্বতঃস্ফূৰ্ত প্ৰতিবাদ কৰিছে। পুলিচ অফিচাৰজনে প্ৰথম লাঠিচাৰ্জ কৰিছে। সেই পুলিচ অফিচাৰজনৰ বিৰুদ্ধে এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা হোৱা নাই। আৰু অসম পুলিচক বাৰে বাৰে কৈছোঁ, আপোনালোকে বীৰত্ব এই সাধাৰণ মানুহবোৰৰ ওপৰত নেদেখুৱাওক। শ্যামকানু মহন্তক 2 চৰ মাৰি বীৰত্ব দেখুৱাওক। সিদ্ধাৰ্থ শৰ্মাক অন কেমেৰাত 2 চৰ মাৰি বীৰত্ব দেখুৱাওক। যিটো অনাকাংক্ষিত পৰিৱেশ হ'ল, সেই পৰিৱেশটোৰ কাৰণে তাত যিজন এডিশ্যনেল SP আছিল দেৱ শৰ্মা, তেওঁৰ গাতে সম্পূৰ্ণৰূপে দোষ। কাৰণ শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰা এখিনি মানুহক লাঠি চালনা কৰি ঘূণীয়া কৰি তেওঁ যি অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিলে, সেই সমগ্ৰ ঘটনাটোৰ কাৰণে অসম চৰকাৰে অনতি বিলম্বে তেখেতক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে। আৰু আমি এটা দাবী উত্থাপন কৰিব বিচাৰিছোঁ যাতে কোনো ক্ষেত্ৰত কোনো কাৰণতে নিৰ্ভৰ তেজেৰে যাতে অসম ৰাঙলী নহয়, তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীজনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ল এণ্ড অৰ্ডাৰ কঠোৰৰ পৰা কঠোৰতম কৰিব লাগে, যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি অসমত সৃষ্টি নহয়। প্ৰশাসনিক দুৰ্বলতাৰ বাবে বাক্সাত হিংসাত্মক ঘটনা সংঘটিত হ'ল বুলি উল্লেখ কৰি বিধানসভাৰ বিৰোধী দলত দলপতি দেৱব্ৰত শইকীয়াই ক'লে, আৰক্ষীয়ে পক্ষপাতিত্বমূলক আচৰণ কৰিছে। আৰক্ষী বিষয়ে একেবাৰে চোচালৈ গৈ তেওঁ যাওঁতে লগৰ পুলিচ এজনৰ মূৰত থকা টুপিটোও তেওঁ পেলাই থৈ গৈছে আৰু পিটিবলৈ আৰম্ভ কৰিছে। তাত কিন্তু মই এনেকৈ কোৱা শুনা নাই যে এইটো আইন বিৰুদ্ধ সমাৱেশ, আপোনালোকে আঁতৰি যাওক আৰু বা টিয়াৰ গেছ দিম বা ৱাটাৰ কেনন দিম, এইবিলাকোতো একো এনাউন্সমেণ্টেই নাই। তেওঁলোকে এনেকৈ কৰি পেলাই উত্তেজিত কৰিলে, তাৰপিছত গুলিবিদ্ধ হ'ল, সাংবাদিকে আহত হ'ল, নাগৰিক আহত হ'ল, আৰক্ষী বিষয়া আহত হ'ল। এই গোটেইখিনি এটা যেন সৃষ্টি কৰিছে চৰকাৰে। মইতো তৃতীয় পক্ষটো ক'বলৈ গ'লে যিবিলাকে তৃতীয় পক্ষ দেখি আছে, তেওঁলোকে তৃতীয় পক্ষ বুলি মই ক'ব বিচাৰোঁ। অন্য কথা ইয়াতে আৰু বেছি ক'ব লগা নাই। বাক্সাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ। অতি সোনকালে আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ হত্যাকাৰীসকলক এই মুহূৰ্ততে তেওঁলোকক শাস্তি লাগে, আমাৰ সন্মুখত লাগে, ৰাজহুৱাকৈ লাগে। এই যে এক্সট্ৰা জুডিচিয়েল কিলিং, এইটো যদি বিচৰাটো ভুল, তেতিয়াহ'লে এই গোটেই প্ৰক্ৰিয়াটো অসমত কোনে আৰম্ভ কৰিলে? কেৱল ৰাজনৈতিক নেতা অথবা দল সংগঠনে নহয়, বাক্সাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে সাধাৰণ ৰাইজেও। অসম লাইভ 24ৰ সন্মুখত প্ৰতিক্ৰিয়া বঙাইগাঁওবাসীৰ। বহুত দেখুৱালে, এতিয়া আৰু ৰাজনীতি নচলিব। আমাক নাই লাগে, জুবিনদাৰ নাই লাগে স্পষ্ট কথাত। আৰু জুবিনদাৰ যদি নাপায়, তেনেহ'লে আমি জুবিন বুলিয়া মানুহে কি কৰিব পাৰে সেইটো হয়তো মুখ্যমন্ত্ৰীয়ে ভালদৰে জানে। আজি দেখিব পাৰিছে যে বাক্সাত কাৰাগাৰৰ কি অৱস্থা হৈছে। সেনেকুৱা অৱস্থা অসমৰ বিভিন্ন প্ৰান্তত হ'বলৈ গৈ আছে। আৰু যদি হ'ব নিবিচাৰে, যদি অসমখন শান্ত হিচাপত ৰাখিব খোজে, তেনেহ'লে আমি জুবিন বুলিয়া মানুহে কৈছোঁ, অন্তৰৰ পৰা কৈছোঁ, জুবিন দাক হেৰুৱাৰ পিছত এটা ৰাতি আমি শান্তিৰে শুব পৰা নাই। অন্তৰৰ পৰা কৈছোঁ, যিমান সোনকালে পাৰে সিমান সোনকালে জুবিন দাক জাষ্টিছ দিবলৈ চেষ্টা কৰক। জুবিন গাৰ্গক ভাল পোৱা প্ৰতিজন লোকে ন্যায়ৰ আশাত বন্দী হৈ আছে। হিংসাত্মক কাৰ্যকলাপেৰে ন্যায়ৰ বাট যে কঠিন, সেয়া সকলোৱে উপলব্ধি কৰা উচিত। ৰাইজৰ আৱেগ বুজি প্ৰশাসন যন্ত্ৰীয় পদক্ষেপ গ্ৰহণ কৰিলে হয়তো বাক্সাৰ সেই অনাকাংক্ষিত ঘটনা সংঘটিত নহ'লহেঁতেন। হিংসা পৰিহাৰ কৰি সকলোৱে মাথো প্ৰশাসনক সহযোগ কৰাৰ লগতে তেওঁলোকৰ কাৰ্যকলাপৰ ওপৰত দৃষ্টি ৰখাহে সাম্প্ৰতিক সময়ত প্ৰয়োজনীয়। ব্যুৰ ৰিপৰ্ট, অসম লাইভ 24।